নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দ্বিতীয় যিটো অধ্যায় আছে অৰ্থাৎ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম, এই পাঠটোৰ যিমানবোৰ প্ৰশ্ন আছে অনুশীলনী প্ৰশ্নবোৰ সেইবোৰ আমি কৰিবলৈ বা সমাধান কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, প্ৰথম প্ৰশ্নটো হৈছে আমাৰ যে মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিলে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ 1869 চনৰ 2 অক্টোবৰত গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল। তো মহাত্মা গান্ধী কেতিয়া জন্ম হৈছিল তোমালোকৰ 1869 চনৰ 2 অক্টোবৰ তাৰিখে জন্ম হৈছিল আৰু 2 অক্টোবৰ তাৰিখটো তোমালোকৰ গান্ধী জয়ন্তী হিচাপেও পালন কৰা হয়। 2 নম্বৰ প্ৰশ্নটো হৈছে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল। তো সত্যাগ্ৰহৰ কৌশল পোনপ্ৰথমতে গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰয়োগ কৰিছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ যে ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল। তো উত্তৰটো হ'ল জালিয়ানাৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে দিয়া নাইট উপাধি ত্যাগ কৰিছিলে। 4 নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল। তো ভাৰতত যি খিলাফত আন্দোলন হৈছিলে তো সেই আন্দোলন কাৰ নেতৃত্বত হৈছিলে। মৌলানা শৌকত আলী, মহম্মদ আলী আৰু মহাত্মা গান্ধীৰ নেতৃত্বত খিলাফত আন্দোলন গঢ় লৈ উঠিছিলে। 5 নম্বৰ প্ৰশ্নটো হ'ল চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিলে। তো চৌৰি চৌৰাৰ ঘটনা 1922 চনৰ 5 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল। 6 নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত গঠন হোৱা চাইমন বিৰোধী সমদল নিৰ্দয়ভাৱে লাঠিচালনা কৰে, য'ত লাজপত ৰায়ে বেয়াকৈ আহত হয় আৰু তাৰ ফলস্বৰূপে তেওঁ কি হয় মৃত্যুবৰণ কৰিবলগীয়া হয়। ঠিক আছে, তাৰপিছত আহিলে তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো যে কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰা হৈছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে কোনখন ভাৰতীয় অধিৱেশনত পূৰ্ণ স্বৰাজ দাবীটো উত্থাপন কৰা হৈছিলে। তো ইয়াৰ যদি আমি এনচাৰটো চাওঁ, এনচাৰটো হ'ব তোমালোকৰ 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰা হৈছিল। 8 নম্বৰ প্ৰশ্নটো হ'ল যে গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। তো সবৰমতী আশ্ৰম আৰু দাণ্ডি সাগৰৰ পাৰৰ মাজৰ দূৰত্ব কিমান আছে। তো এইটো শুদ্ধ কৰি ল'বা, প্ৰশ্নটো আছে তোমালোকৰ কিতাপত, তো চাই ল'বা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিমান 385 কিলোমিটাৰ, অৰ্থাৎ আশ্ৰম আৰু সাগৰৰ পাৰৰ মাজৰ দূৰত্ব আছিলে 385 কিলোমিটাৰ। 9 নম্বৰটো হ'ল যে সীমান্ত গান্ধী নামেৰে কাক জনা যায়। তো ইয়াৰ উত্তৰ হ'ব তোমালোকৰ খান আব্দুল গফুৰ খানক কি বুলি জনা যায়, সীমান্ত গান্ধী বুলি জনা যায়। তো লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেচমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ মহাত্মা গান্ধী। তো মহাত্মা গান্ধীয়ে লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেচমেলত কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিলে। 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল। তো 1932 চনত যোনে সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰিছিল, মানে ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি, সেই প্ৰধানমন্ত্ৰীজনৰ নাম আছিলে প্ৰধানমন্ত্ৰী ৰামজে মেকডনাল্ড। তাৰপিছত আহিলে 12 নম্বৰ প্ৰশ্ন যে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন আছিল। তো আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন আছিলে, নেতাজী সুভাষ চন্দ্ৰ বসু। তো তলৰ কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিলে। তো ভাৰত ত্যাগ আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিলে। তো 14 নম্বৰ প্ৰশ্নটো হ'ল মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিলে। তো এই বিখ্যাত বাণীটো তোমালোকৰ সুভাষ চন্দ্ৰ বসুৰ আছিলে। তো ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কি নামেৰে জনা যায়। তো ইয়াক কি নামেৰে জনা যায়, ৰেড ক্লিফ ৰেখা নামেৰে জনা যায়। তাৰপিছত আহিলে ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ যে সত্যাগ্ৰহ বুলিলে কি বুজা, যি 3টা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই 3টা বিষয় সংক্ষিপ্ত ৰূপত লিখা। এই প্ৰশ্নটোত আমাক সুধিছে কি, প্ৰথম কথা সত্যাগ্ৰহৰ ডেফিনেশ্যন সুধিছে, ছেকেণ্ড কথা সত্যাগ্ৰহ হোৱা 3টা কাৰণ সুধিছে। যদি আমি এনচাৰটো চাওঁ, এনচাৰটো হ'ল যে গান্ধীজীৰ মতে সত্যাগ্ৰহ শব্দৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ, অৰ্থাৎ সত্যনিষ্ঠা হৈ কাম কৰা।
তেওঁৰ মতে সত্যাগ্ৰহ কেৱল এক পক্ষীয় প্ৰতিৰোধ নহয়, ইয়াৰ তাৎপৰ্য হ'ল জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা। সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা। সত্যাগ্ৰহৰ শব্দটো গান্ধীজীয়ে প্ৰথমে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল। তো দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ ৰাজনৈতিক কৰ্মজীৱনে তেওঁক এজন কৰ্ম আৰু আদৰ্শবাদী নেতা হিচাপে প্ৰতিষ্ঠিত কৰি তুলিছিল। সেয়ে তেওঁ 1915 চনত ভাৰতলৈ উভতি আহিছিল আৰু 1917-18 চনত গান্ধীজীয়ে তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল। সেই বিবাদকেইটা হ'ল, যিকেইটা বিবাদৰ কাৰণে সত্যাগ্ৰহ লাগু কৰিবলগীয়া হৈছিলে, সেইকেইটা প্ৰথমটো হৈছে যে উত্তৰ বিহাৰৰ চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল। নম্বৰটো হ'ল গুজৰাটৰ খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল। নম্বৰটো হ'ল আহমেদাবাদত বঞ্চিত হোৱা মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল। তাৰপিছত আহিলে তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো যে ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল, চমুকৈ লিখা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে খালিফাৰ গুৰুত্ব কমি আহিছিল। তো খালিফাই নিজৰ সাম্ৰাজ্যৰ পবিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুওৱাত মুছলমানসকলে উত্তেজিত হৈ পৰিছিল। সেয়েহে মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত এখন খিলাফত সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খালিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা। তো ভাৰতবৰ্ষতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ব্ৰিটিছ বিৰোধী হৈ পৰিছিল। তেওঁলোকে খালিফাৰ পদ মৰ্যাদাৰ ক্ষতি সাধন কৰাৰ প্ৰতিকাৰ হিচাপে ভাৰতবৰ্ষত কেন্দ্ৰীয় খিলাফত সমিতি গঠন কৰা হৈছিল। এই সুযোগত গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ খিলাফত আন্দোলন আৰম্ভ কৰে। এই আন্দোলনত মহাত্মা গান্ধী, মতিলাল নেহৰু, মদন মোহন মালব্য আদি আগশাৰীৰ নেতাসকলে প্ৰত্যক্ষ ভূমিকা লৈছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল যে 1920-22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল, ইয়াৰ কাৰ্যসূচী কি আছিল আৰু গান্ধীজীয়ে কিয় আন্দোলন বন্ধ কৰিছিল। ইয়াৰ উত্তৰটো হ'ল তোমালোকৰ যে অসহযোগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত ভাৰতৰ প্ৰথমটো ব্ৰিটিছ বিৰোধী ৰাজনৈতিক আন্দোলন আছিল। এই আন্দোলন 1920 চনৰ পৰা 1922 চনলৈ চলিছিল। গান্ধীজীৰ সবল নেতৃত্বত এই আন্দোলন অহিংসা পথেৰে ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল। আন্দোলনকাৰীসকলে ব্ৰিটিছৰ সামগ্ৰী কিনিবলৈ অমান্তি হৈছিল আৰু থলুৱা কুটীৰ শিল্পৰ সামগ্ৰীহে ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ সুৰাৰ বিপণীসমূহ বন্ধ কৰিছিল। এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা। তো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এইটোৱে প্ৰথম সৰ্ববৃহৎ আন্দোলন আছিল আৰু অসহযোগ আন্দোলন আৰম্ভ কৰাৰ মূল কাৰণ আছিল ৰাওলাট আইন, জালিয়ানৱালাবাগৰ নৰহত্যা, তুস্কৰ সমস্যা, ব্ৰিটিছ আইনৰ আদালত, শিক্ষা অনুষ্ঠান নিৰ্বাচন, চৰকাৰী কাৰ্যসূচী আদি বৰ্জন আৰু শিক্ষাৰ জাতীয়কৰণ, স্বদেশী গ্ৰহণ প্ৰচাৰ, খাদীৰ ব্যৱহাৰ আদিৰ মাজেৰে গান্ধীয়ে অসহযোগ আন্দোলনটোক নেতৃত্ব দিছিল। অসহযোগ আন্দোলনৰ কাৰ্যসূচীসমূহ দুটা প্ৰধান ভাগত ভাগ কৰিছিল। সেইকেইটা হ'ল গঠনমূলক আৰু ধ্বংসমূলক। তো গঠনমূলক কাৰ্যসূচীৰ ভিতৰত আছিলে শিক্ষাৰ জাতীয়কৰণ, স্বদেশী গ্ৰহণ, প্ৰচাৰ, যঁতৰ আৰু খাদী ব্যৱহাৰ, যঁতৰত সূতা কটা, সেৱা দলৰ সদস্য ভৰ্তি আৰু তিলক স্বৰাজ ভঁৰালৰ বাবে পুঁজি সংগ্ৰহ কৰা। নম্বৰ আছিলে ধ্বংসমূলক কাৰ্যসূচী। তো ইয়াৰ ভিতৰত আছিলে ব্ৰিটিছ আইন আদালতত বৰ্জন কৰা, ব্ৰিটিছ শিক্ষা অনুষ্ঠান বৰ্জন কৰা, বিধান পৰিষদৰ নিৰ্বাচন বৰ্জন কৰা, চৰকাৰী কাৰ্যসূচী উৎসৱ বৰ্জন কৰা, ব্ৰিটিছ পণ্য বৰ্জন কৰা আদি। তো এনেদৰে লিখা আছে, তোমালোকে চাই ল'বা, ঠিক আছে। তো ইয়াত দীঘল দীঘল প্ৰশ্ন এইবোৰ আছে, ধুনীয়াকৈ তোমালোকে এবাৰ লিখি ল'বা, বুজি ল'বা। পাঠটো ধুনীয়াকৈ পঢ়িলে বুজি পাবাই। ইতিহাস বহুত ইণ্টাৰেষ্টিং হয়, অকণমান ভালকৈ চাবা। ইয়াত আছে আৰু এনেকৈ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আমাৰ ইউটিউব চেনেলটোত এবাৰ ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদিহে তোমালোকে ৱেবছাইটটো ভিজিট কৰিব বিচাৰা, তো ৱেবছাইটটো এবাৰ ভিজিট কৰিব পাৰা। এইটো হৈছে আমাৰ ৱেবছাইট notemaster.in। তো এইটো ৱেবছাইটটো ভিজিট কৰিলে তোমালোকে আমাৰ নোটবোৰ ধুনীয়াকৈ পাব পাৰা, ঠিক আছে।